অকলশৰীয়া নহয় আঙুলতা ডেকা কেমেৰাৰ সন্মুখত ক'লে বহু কথা নতুন প্ৰেমক লৈ ব্যস্ত আঙুলতা ডেকা আগতকৈ বহু বেছি সুখী অভিনেত্ৰী গৰাকী আঙুলতা ডেকা বিবাহ বিচ্ছেদৰ কথা স্পষ্টকৈ ক'লে অভিনেত্ৰী তথা আঙুলতা ডেকা সামাজিক মাধ্যমত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেত্ৰী তথা আঙুলতা ডেকা এক বিশেষ অনুষ্ঠানত কোৱাৰ বাৰ্তালাপসমূহ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আকাশদ্বীপৰ লগত বৰ্তমান সম্পৰ্কৰ কথা সুধোতে অভিনেত্ৰী গৰাকী তৎক্ষণাত উত্তৰ দিছে এই কথা বাদ দিয়ক তেনে কথা মই আলোচনা কৰিবলৈ বাদ দিছো আৰু তেনেকুৱা কথা মই বিচাৰ কৰিবলৈ নিবিচাৰো এতিয়া মই যথেষ্ট সুখী আৰু এতিয়া মই যথেষ্ট নতুন প্ৰেমক লৈ ব্যস্ত তেতিয়া তেওঁক সুধিছে যে নতুন প্ৰেম কোন তেতিয়া অভিনেত্ৰী গৰাকীয়ে তেতিয়া তেওঁ আঙুলতা ডেকাই তৎক্ষণাত উত্তৰ দিছে মোৰ নতুন প্ৰেম হৈছে কন্যা নামামি কেৱল মই এতিয়া মোৰ কন্যা নামামিৰ লগতে মই ব্যস্ত হৈ পৰিছো এই কথোপকথনৰ পৰা সমগ্ৰ অসমবাসী ৰাইজে বুজি উঠিছে লগতে অভিনেত্ৰী গৰাকী আঙুলতা ডেকাই কৈছে মই নামামিৰ লগত বহুতো সুখী আৰু লগতে অভিনেত্ৰী গৰাকীয়ে কৈছে যে মই নামামিক লৈ ব্যস্ত হৈ থাকিব বিচাৰো আৰু নামামিক লৈ মই মানুহ বনাবলৈ বিচাৰো আৰু মোৰ নামামিয়ে মোৰ জীৱনৰ সকলো অভিনেত্ৰী গৰাকী অনুৰাগীসকলে লিখিছে আঙুলতা ডেকা এগৰাকী স্পষ্টবাদী মহিলা আৰু অনাগত দিনবোৰত তেওঁ সুখীৰে দিনবোৰ ভৰিপূৰক আঙুলতা ডেকা এগৰাকী স্পষ্টবাদী আৰু আঙুলতা ডেকা তেওঁৰ সম্পূৰ্ণ তেওঁৰ জীৱনটো সুখীৰে ভৰিপূৰক তেওঁৰ অনুৰাগীসকলে তেওঁক আশীৰ্বাদ কৰিছে তো আপোনালোকে এই মতামত দিবলৈ নাপাহৰিব প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব তো আঙুলতা ডেকাৰ আপোনালোকে কেনে পায় আৰু তেওঁৰ অভিনয় চাই কেনেকুৱা পায় তো মোৰ ভিডিঅ'টো ইমানতে আছিলে তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব তো ঠিক আছে বাই বাই তো নতুন এটা ভিডিঅ' আপোনালোক লগ পাম